নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু জানেনে ভাৰতত ঘৰৰ ঠিকনাবোৰ ডিজি পিনৰ জৰিয়তে পৰিচয় হ'ব গৈ আছে। অৰ্থাৎ আপুনি কাৰোবাক আপোনাৰ ঘৰৰ ঠিকনা দিবলৈ বা জনাবলৈ আগৰ দৰে সোঁফালে ঘূৰি দিব, অলপ দূৰ আহি আকৌ বাওঁফালে ঘূৰি দিব, চিধা আহি এখন স্কুল পাব, তাৰ দুঘৰমান পাৰ হৈ আমাৰ ঘৰ পাব। এইবোৰ কৈ থকাৰ প্ৰয়োজন নাই। এতিয়াৰ পৰা আপুনি যিকোনো ফৰ্ম ফিল আপ কৰোঁতে নাইবা যিকোনো কাগজে পত্ৰই আপোনাৰ ঠিকনা দীঘলকৈ গাঁৱৰ নাম, জিলাৰ নাম, ৰাজ্যৰ নাম, পিন নম্বৰ এইবোৰ লিখি থাকিব নালাগে। এতিয়াৰ পৰা এই সকলোবোৰ ডিজিটেল হৈ পৰিব। অৰ্থাৎ ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিঘৰ মানুহকে একোটাকৈ ডিজি পিন নম্বৰ প্ৰদান কৰিব আৰু এই পিন নম্বৰতে আপোনাৰ ঘৰখনৰ সকলোবোৰ ঠিকনা সন্নিৱিষ্ট হৈ থাকিব। আপোনাৰ ঘৰৰ নম্বৰ, আপোনাৰ ঘৰৰ কাষৰ ৰাস্তাটোৰ নাম, আপোনাৰ বাৰীখনৰ চাৰিসীমা, ঘৰৰ পৰিয়ালৰ নাম, লাইভ লোকেশ্যন মেপ, গাঁৱৰ নাম, পিন নম্বৰ, জিলা, ৰাজ্যৰ এই সকলোবোৰ এটা নম্বৰতে সন্নিৱিষ্ট হৈ থাকিব। আৰু যেতিয়াই আপুনি কাৰোবাক ঠিকনা দিয়ে তেন্তে সেই নম্বৰটো দিলেই বেলেগ কৈ থাকিব বা বুজাই থাকিব নালাগে। আৰু কাগজে পত্ৰই লিখিব নালাগে আপোনাৰ ঠিকনা এড্ৰেছৰ সম্পৰ্কে। মাত্ৰ এই নম্বৰটো ভৰ্তি কৰি দিলেই আপোনাৰ ঘৰৰ সকলো ঠিকনা ডিটেইলছ ওলাই যাব। এতিয়া জানি থওক যে কি এই ডিজি পিন আৰু ই কেনেকৈ কাম কৰিব। ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিখন ঘৰ বা অট্টালিকাৰে ঘৰৰ বাৰীৰ মাটিকালি লৈ লাইভ লোকেশ্যন ট্ৰেক কৰি আৰু ঘৰৰ সম্পূৰ্ণ ঠিকনাৰ তথ্য সংগ্ৰহ কৰি আপোনাৰ ঘৰখন এখন ডিজিটেল মেপ প্ৰস্তুত কৰিব। এই তথ্যসমূহ সংগ্ৰহ কৰাৰ পিছত এটা পিন জেনেৰেট কৰিব বা সৃষ্টি কৰিব। এই ডিজিটেল পিন কোডটো ঠিক এনেধৰণৰ হ'ব AB1234CD। এই পিন কোডটোত প্ৰতিটো আখৰতে ঘৰখনৰ ঠিকনা সন্নিৱিষ্ট হৈ থাকিব। এই সকলোবোৰ হৈ যোৱাৰ পিছত ঘৰৰ মালিকক এই পিনটো প্ৰদান কৰিব, যিটো ঘৰৰ ঠিকনা বা ডিজিটেল চিনাক্তকাৰী ঠিকনা হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া জানি থওক যে ইয়াৰ দ্বাৰা কি সুবিধা হ'ব। এক নম্বৰতে এই ডিজিটেল পিন কোডটো আপুনি ঘৰৰ গেটত বা কোনো স্থানত লগাই ৰাখিব পাৰিব। দুই নম্বৰতে ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ ঠিকনা বিচাৰি কোনো অচিনাক্ত কুৰিয়ৰ বা পাৰ্চেল ডেলিভাৰী নাইবা আপোনালোকৰ ঘৰলৈ খুব ইমাৰ্জেঞ্চি জৰুৰীকালীন সেৱা, এম্বুলেন্স, অগ্নি নিৰ্বাপক আদি আহে তেন্তে এই ডিজি পিনৰ দ্বাৰা অতি সহজে আপোনাৰ ঘৰৰ ঠিকনা চিনাক্ত কৰিব পাৰিব। ৩ নম্বৰতে ঘৰৰ ঠিকনা কেতিয়াও বিভ্ৰান্ত বা ভুল নহ'ব। ৪ নম্বৰতে ইয়াৰ উপৰিও মই কৈছোৱেই যে এই ডিজি পিন হৈ যোৱাৰ পিছৰে পৰা আপুনি আপোনাৰ ঘৰৰ ঠিকনা কাৰোবাক বুজাই কৈ থকাৰ প্ৰয়োজন নাই। মাত্ৰ ডিজি নম্বৰটো দি দিলেই হ'ব। ইয়াৰ উপৰিও কাগজে পত্ৰই ঠিকনা বা এড্ৰেছসমূহত ফিল আপ কৰি নাথাকি এই নম্বৰটো ভৰ্তি কৰি দিলেই হ'ব। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু প্ৰতিদিনে এনেধৰণৰ নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।